বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা আহমদ আলী চাহাবৰ বিয়োগ শোকস্তব্ধ দৰংবাসী নগৰবাসী কৰিমিয়া দাৰুকৰ উলুমৰ অৱসৰী প্ৰধান শিক্ষক ইছলামিক পণ্ডিত মৌলানা আহমদ আলীৰ নিজ বাসভৱনত যোৱা নিশা প্ৰায় 2:30 শেষ নিশ্বাস ত্যাগ কৰে। 1980 চনৰ পৰা নগৰবাসী কৰিমিয়া দাৰুকৰ উলুমৰ সহকাৰী শিক্ষক আৰু পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক হিচাপে প্ৰায় 45 বছৰ দায়িত্ব পালন কৰি আহিছিল। তেখেতৰ উপজা গাঁও খাৰুপেটীয়াৰ নিকটৱৰ্তী অচিন্তলা গাঁৱৰ পৰা শিক্ষা দীক্ষাৰে দীক্ষিত হৈ নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ প্ৰধান শিক্ষকৰ পদত দীঘলীয়া সময় ধৰি কৰ্মৰত মৌলানা আহমদ আলী ৰেজভী চাহেবী বৃহত্তৰ নগৰবাসী অঞ্চলৰ লগতে ইছলামিক সমাজখনক বৌদ্ধিক আৰু বৈজ্ঞানিক বিকাশত অৰিহণা যোগাইছিল। বহুদিন ধৰি মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ আহমদ আলী চাহাবৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭৫ বছৰ। তেখেতৰ মৃত্যুৰ সময়ত পত্নী, 2জন বিবাহিত পুত্ৰ, 4জনী বিবাহিত কন্যা, নাতি নাতিনী আৰু বহু আত্মীয় স্বজন তথা গুণমুগ্ধজনক ইহ সংসাৰত এৰি থৈ যায়। মৌলানা জাকিৰ হুছেইন চাহাবৰ ইমামতিত আজি পুৱা 11 বজাত খাৰুপেটীয়াৰ অচিন্তলা গাঁৱত প্ৰায় সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ জানাজা নামাজ সম্পন্ন হয়। মংগলদৈৰ পৰা মীৰ শাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। বিশেষকৈ আমাৰ হুজুৰ 1980 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে তেওঁ নগৰবাসী কৰিমিয়া দাৰুল উলুমত প্ৰধান শিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰি মাদ্ৰাছা পৰিচালনা সমিতিৰ লগত নগৰবাসী মাদ্ৰাছাখন সুকলমে চলাই আহিছিল। সুদীৰ্ঘ 44 বছৰ সময় তেওঁ নগৰবাসী ৰাইজৰ লগত থাকি নগৰবাসী মাদ্ৰাছাখন এখন উচ্চ পৰ্যায়লৈকে লৈ যাবলৈ সক্ষম হ'ল। তেওঁ অশেষ কষ্ট আৰু শিক্ষাৰ বহুত অভিজ্ঞতা সম্পন্ন এজন ব্যক্তি আছিল। অশেষ কষ্টৰ মূৰত তেওঁ মাদ্ৰাছাখনৰ এটা বহু উচ্চ খাপৰ আহলে সুন্নত ৱাল জামাতৰ মাদ্ৰাছা হিচাপে অল অসমৰ ভিতৰতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ গোটেই জীৱন নগৰবাসীতেই থাকি তেওঁ নগৰবাসী মাদ্ৰাছাৰ শুশ্ৰূষাত থাকিল। তেওঁ 1980 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখৰ পিছত তেওঁ প্ৰধান শিক্ষক হিচাপে আছিল যদিও তেওঁৰ পিছত এজন শিক্ষকৰ প্ৰয়োজন হোৱাত মৌলানা মহিউদ্দিন চাহেবক তেওঁ সেই মাদ্ৰাছালৈকে আনি 1985 চনত তেওঁ নিজৰ আসনখন এৰি দি প্ৰধান শিক্ষকৰ দায়িত্ব মহিউদ্দিন আহমেদ চাহেবক অৰ্পণ কৰি তেওঁ সহকাৰী শিক্ষক হিচাপেই মাদ্ৰাছাত কৰ্মৰত আছিল। তেওঁ এই মহানুভৱতাৰ পৰিচয় সেই সময়তে আমাৰ ৰাইজক অৱগত কৰাইছিল। তেখেত এজন ভাল অভিজ্ঞ মৌলানা আছিল। আজি আমাৰ খুব বেয়া লাগিল তেখেত ঢুকাই যোৱাৰ পিছত আমাৰ সমাজৰ এজন ৰত্ন যেন আমি হেৰালোঁ, এনেকুৱা অনুভৱ হৈছে আমাৰ। তেওঁৰ যে ইমান প্ৰভাৱ আৰু ইমান যে ওলমাই কেৰাম আহিছে এইটো আমি ভবা নাছিলোঁ, যে তেওঁৰ ইমান এটা অৰিহণা আছে, যে তেওঁ যে এজন ভাল মানুহ আছিল সেইটো আজিহে আমি গম পালোঁ। আমি সমাজবাসীয়ে আমি আমাৰ সমাজৰ এটা ৰত্ন হেৰালোঁ আজি। আৰু তেওঁৰ 2টা ল'ৰা, 4টা ছোৱালী, সকলোৰে বিয়া শাদী হৈ গ'ল। হাদিছৰ বিষয়ে তেওঁ খুব ভাল পৰামৰ্শ দিছিল আমাক। তেওঁ এজন ভাল আলেম আছিল, আমাৰ এই এলেকাৰ ভিতৰত অভিজ্ঞ আলেম আছিল। তেওঁক আজি ঢুকোৱাৰ কাৰণে আমি বহুত বেয়া অনুভৱ কৰি লৈছোঁ আমাৰ সমাজবাসীয়ে। আমাৰ শোকৰ ছাঁ এটা পৰি গৈছে আমাৰ সমাজত। আসসালামু আলাইকুম ৰহমতুল্লাহ বাৰকাতুহ। আমাৰ অসমৰ এজন বিশিষ্ট আলিম হজৰত মৌলানা আল্লামা আহমদ আলী ৰেজভী চাহেব, তেখেত বহুত দীঘলীয়া সময় নগৰবাসীত শিক্ষকতা কৰিছিল আৰু প্ৰধান শিক্ষক হিচাপে তেওঁ অৱসৰ পাইছিল। তেওঁৰ জানাজাত আমি অংশগ্ৰহণ কৰিলোঁ। তেওঁ মোৰ উস্তাজ আৰু ইয়াত আজি আপুনি দেখা পাইছে অসংখ্য ওলামাই কেৰাম একগোট হৈছে, তেওঁৰ জানাজাত ছবি আহিছিল। তেওঁ আমাৰ অসমৰ এজন গৌৰৱ আছিল আৰু ইছলাম সুন্নী জামাতৰ এজন বিশিষ্ট আলিমে দিন আছিল। তেওঁ এই দুনিয়াৰ পৰা আজি বিদায় হৈ গ'ল। আমি বহুত মৰ্মাহত হৈছোঁ আৰু তেখেতৰ কাৰণে আমি দোৱা কৰিছোঁ আল্লাহ যাতে তেওঁক জান্নাতুল ফিৰদৌছ নচিব কৰে। আল্লাহ যাতে তেওঁৰ কবৰৰ পৰা হাছৰলৈকে যিমান মানাজিল আছে সকলো মঞ্জিলক আল্লাহ সহজ কৰি দিয়ে। আৰু মই ক'ব বিচাৰিম যে আজি আমি আচলতে সবক হাসিল কৰিব লাগে, ইবাৰত হাসিল কৰিব লাগে যে যিমান ডাঙৰেই নহওক কিয় সকলোৰে এদিন না এদিন দুনিয়া ত্যাগ কৰিব লাগিব। এই দুনিয়াখনত আমি থাকিব নোৱাৰিম, গতিকে আমিও এই আখিৰাতৰ প্ৰস্তুতি ল'ব লাগে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916